নমস্কাৰ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আহিছে এক সুখবৰ। অষ্টম দৰমহা আয়োগত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন জনোৱাৰ পিছতেই জল্পনা কল্পনাৰ অন্ত পৰিছে আৰু বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা বহুগুণে বৃদ্ধি হ'ব আৰু 2.86 যদি ফিটমেণ্ট ফেক্টৰ হয়, এজন পিয়নৰ ন্যূনতম দৰমহা হ'বগৈ 51,480 টকা। আৰু এতিয়াৰ পৰা IT চেক্টৰত কাম কৰা অভিজ্ঞ কৰ্মচাৰীতকৈ অধিক টকাৰ দৰমহা পাব এগৰাকী পিয়নে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এগৰাকী পিয়নৰ মাহিলী দৰমহা স্পৰ্শ কৰিব নোৱাৰিব IT চেক্টৰৰ লগত বিভিন্ন উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে। শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটত অনুমোদন জনোৱা অষ্টম দৰমহা আয়োগৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশত আৰু দৰমহা গণনাৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ে নিৰ্ধাৰণ কৰে যে দৰমহা আৰু পেন্সন কিমান গুণ বৃদ্ধি হ'ব। বৰ্তমানৰ দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ 2.57 ৰখা হৈছে। ইয়াৰ জৰিয়তে ন্যূনতম মজুৰি 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল সপ্তম দৰমহা আয়োগত। আৰু এতিয়া অষ্টম দৰমহা আয়োগত যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয়, তেনেহ'লে কিমান বৃদ্ধি পাব দৰমহা? বিশেষজ্ঞসকলে মত পোষণ কৰিছে যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয়, তেন্তে হ'লে ন্যূনতম দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকালৈ বৃদ্ধি পাব পাৰে। একেদৰে নিম্নতম পেন্সন 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি হ'ব পাৰে। পদোন্নতি আৰু দৰমহা বৃদ্ধি হ'লে পেন্সনো বৃদ্ধি হ'ব পাৰে। অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা 186% বৃদ্ধি পাব বুলি কৈছে, অৰ্থাৎ বৰ্তমানৰ দৰমহাৰ 186 গুণ বৃদ্ধি হ'ব। সপ্তম দৰমহা আয়োগত যেনেদৰে 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল। এইখন আপোনালোকে দেখিছে পে ষ্ট্ৰাকচাৰৰ টেবুল, য'ত 15,900 টকা বেছিক পে এজন কৰ্মচাৰীৰ যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয় 45,474 টকালৈ বৃদ্ধি পাব। ঠিক একেদৰে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কাৰণে আপোনালোকে টেবুল দেখিছে। এই টেবুল অনুযায়ী ন্যূনতম 9,000 টকাৰ বেছিকৈ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যদি তেওঁৰ ফিটমেণ্ট ফেক্টৰ 2.86 হ'লে 25,740 টকালৈ বৃদ্ধি পাব। গতিকে বহুগুণে দৰমহা বৃদ্ধি পাব। আৰু এই অষ্টম দৰমহা আয়োগৰ 2.86 ফিটমেণ্ট ফেক্টৰ যদি নিৰ্ধাৰণ কৰা হয়, তেনেহ'লে 18,000 টকাৰ পৰা একেবাৰে বৃদ্ধি হৈ 51,480 টকা হ'বগৈ, য'ত এজন পিয়নেও 51,480 টকাৰ দৰমহা লাভ কৰিব। একেদৰে 9,000 টকাৰ পৰা 25,740 টকা হ'বগৈ। পেন্সনৰ ভাত্তা বৃদ্ধি সম্পৰ্কত অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কত কেন্দ্ৰীয় কেবিনেটত প্ৰস্তাৱ গ্ৰহণৰ পিছতে বিভাগীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজহুৱা কৰে যে এয়া 2026 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হ'ব আৰু অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু 2জন সদস্যৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ'ব। উল্লেখযোগ্য যে 2016 চনত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ কাৰ্যকাল 2026 চনলৈকে আছে। গতিকে 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব বুলি সকলোৱে জল্পনা কল্পনা কৰিছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।